মৰমৰ ষ্টুডেণ্টছ আজি আমি পঢ়িম ক্লাষ্টাৰ মেথছ চেপ্টাৰ নাম্বাৰ 7 স্থানাংক জ্যামিতি। তো ষ্টুডেণ্টছ এই ভিডিওৰ আগতে উদাহৰণ 1 পৰা 9 লৈকে পঢ়িছোঁ। আজি আমি তোমালোকক উদাহৰণ নাম্বাৰ 10 টো কৰি দিম। উদাহৰণ নাম্বাৰ 10 ত কি কৰি চাবা, যদি a 6,1 b 8,2 c 9,4 আৰু d p,3 বিন্দুকেইটা এইটো ক্ৰমতে এটা সামান্তৰিকৰ শীৰ্ষবিন্দু হয়, তেনেহ'লে p ৰ মান নিৰ্ণয় কৰা। এই বিন্দুবিলাক কি সামান্তৰিকৰ শীৰ্ষবিন্দু, ইয়াৰ পৰা আমাৰ কি এই p ৰ মানটো উলিয়াব কৈছে। তো ষ্টুডেণ্ট আমি কি জানো যে আমি জানো যে সামান্তৰিকৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত, গতিকে এ চিৰ মধ্যবিন্দুৰ স্থানাংক ইজ ইকুৱেল টু বি ডিৰ মধ্যবিন্দুৰ স্থানাংক। আমি সামান্তৰিকৰ কৰ্ণ দুডাল কি জানো সমদ্বিখণ্ডিত। আমি কি জানো যে সামান্তৰিকৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত, সেইকাৰণে এ চি কৰ্ণৰ মধ্যবিন্দুৰ স্থানাংক ইজ ইকুৱেল টু বি ডি কৰ্ণৰ মধ্যবিন্দুৰ স্থানাংকটো উলিয়াম। এইটো যদি আমি কি সমান ধৰিম, আমাৰ কি পি ৰ মানটো ওলাই যাব। তো চাবা ষ্টুডেণ্ট, যেটা আমি তোমালোকক উলিয়াই দিম চাবা। তো ষ্টুডেণ্ট আমি লিখি লৈছোঁ কি যে আমি জানো যে সামান্তৰিকৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত। এইটো এটা সামান্তৰিক, এইটো আমি শীৰ্ষবিন্দুবিলাক লিখি লৈছোঁ, আমাক দিয়া আছে। এই কৰ্ণ দুডাল আমি কি জানো পৰস্পৰ সমদ্বিখণ্ডিত, মানে এ বি ডি এ চি ইয়াত কাটিছে, তেনেহ'লে এইটো আৰু এইটো আমি কি জানো সমান, মানে ডি অ' আৰু অ' বি এইটো সমান জানো। তাৰপিছত এ চি কৰ্ণ কি বি ডি কটাকটি কৰিছে, তেনেহ'লে আমি কি অ' এ আৰু অ' চি এইটো আমি সমান জানো। অ' বিন্দু আমাৰ কি স্থানাংক উলিয়াব লাগে। তো চাবা ষ্টুডেণ্টছ, এ চিৰ মধ্যবিন্দু কি আছে অ' আৰু বি ডিৰ মধ্যবিন্দুটো কি আছে অ'। তেনেহ'লে মধ্যবিন্দুৰ সূত্ৰ ব্যৱহাৰ কৰি আমি এইটোৰ স্থানাংকটো উলিয়াম চাবা। তোমালোকৰ কিতাপত দিয়া আছে চাবা। তো ষ্টুডেণ্ট দিয়া আছে কি এডাল ৰেখাখণ্ড মধ্যবিন্দুটোৱে সেই ৰেখাখণ্ডটোকে 1:1 অনুপাতত বিভক্ত কৰে, গতিকে এ x1, y1 আৰু বি x2, y2 বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দু পি ৰ স্থানাংকটো উলিয়াব লাগে। যেনেকুৱা ধৰি লোৱা এইটো এটা কি ৰেখাখণ্ড, এইটো কি আছে আমাক এ, এইটো হ'ল কি বি, এইটো যদি আমাৰ x1 y1 এইটো কি x2 y2 হয়। ইয়াৰ মধ্যবিন্দুটো যদি পি হয়, এই পি বিন্দুটোৰ স্থানাংক আমি কেনেকৈ উলিয়াম, আমি কি কৰিম ডাইৰেক্ট ফৰ্মুলা জানো আমি কি x1 প্লাছ x2 ডিভাইড বাই 2, তাৰপিছত এইটো আমি কি লিখিম y1 প্লাছ y2 ডিভাইড বাই 2, মানে x1 প্লাছ x2 y1 প্লাছ y2 আমি 2 ৰে ডিভাইড কৰিম, আমাৰ কি মধ্যবিন্দুটো ওলাই যাব। তেনেহ'লে আমি কি কৰিম এইটো ফৰ্মুলা ব্যৱহাৰ কৰি এ চিৰ মধ্যবিন্দুৰ স্থানাংক উলিয়াম আৰু বি ডিৰ মধ্যবিন্দুৰ স্থানাংকটো উলিয়াম চাবা। চাবা ষ্টুডেণ্ট আমি কি লিখিম যে আমি কি জানো এ চি ইজ ইকুৱেল টু আমি কি জানো বি ডি। আমি এ চিৰ স্থানাংকটো লিখি দিম। এ চি মানে আমি কিমান জানো, এ মানে আমি কিমান জানো 6,1, চি মানে আমি কিমান জানো 9,4, বি মানে আমি কিমান জানো 8,2 আৰু ডি মানে আমি কিমান জানো p,3। তো ষ্টুডেণ্টছ এতিয়া আমি কি এইটো এনেকৈ লিখিম, এ চিৰ মধ্যবিন্দু উলিয়াম এইটো ফৰ্মুলা ব্যৱহাৰ কৰিম, বি ডিৰ মধ্যবিন্দু উলিয়াম আমি এইটো ফৰ্মুলা ব্যৱহাৰ কৰিম চাবা। এইটো হ'ল কি এ চি উলিয়াম, সেইকাৰণে এ চিৰ পৰা ল'ম x1 x2 y1 y2, x1 মানে কিমান আছে 6 প্লাছ x2 কিমান আছে 9 ডিভাইড বাই কিমান হ'ব 2, y1 প্লাছ y2 মানে 1 প্লাছ 4 ডিভাইড বাই 2 ইজ ইকুৱেল টু বি ডি ল'ম, এইটো হ'ল x1 x2 y1 y2 মানে 8 প্লাছ p ডিভাইড বাই 2, 2 প্লাছ 3 ডিভাইড বাই 2। তো চাবা ষ্টুডেণ্টছ এতিয়া আমি কি কৰিম, এইটো যোগ কৰিলে কিমান হ'ব 15 ডিভাইড বাই 2, এইটো যোগ কৰিলে কিমান হ'ব 5 ডিভাইড বাই 2। এইটো আমি যোগ কৰিব নোৱাৰোঁ যিহেতু আমাক কি পি চলক দিয়া আছে, ইজ ইকুৱেল টু 8 প্লাছ পি ডিভাইড বাই 2, এইটো কিমান হ'ব 5 ডিভাইড বাই 2। তো ষ্টুডেণ্টছ আমাক পি মান ওলাব লাগে, সেইকাৰণে এইটো ইজ ইকুৱেল টু এইটো ধৰিম, এইটো ইজ ইকুৱেল টু এইটো ধৰিলে আমি কি একো নাপাওঁ, পি মান নাপাওঁ, সেইকাৰণে আমি কি কৰিম এইটো ইজ ইকুৱেল টু এইটো ধৰিম চাবা। আমি কি ধৰিম যে 15 ডিভাইড বাই 2 ইজ ইকুৱেল টু 8 প্লাছ পি ডিভাইড বাই 2। তো ষ্টুডেণ্ট আমি কি কৰিম বজ্ৰগুণৰ পদ্ধতিৰে আমি এইটো সমাধান কৰিম। বজ্ৰগুণৰ পদ্ধতিটো আছিল লব আৰু হৰ পূৰণ হ'ব, লব আৰু হৰ পূৰণ হ'ব। তো চাবা আমি 2 লগত এইটো পূৰণ কৰি দিম 8 প্লাছ পি ইজ ইকুৱেল টু 2 লগত এইটো পূৰণ কৰি দিম কিমান হ'ব
15 আর এটা নিয়ম আছে স্টুডেন্টস, এটু আর তুমি এটি ক্যান্সেল করে দিও পারা, আমি দুটাই করে দিম চাবা 2 ইন্টু এটি পূরণ করলে কিমান হবা 16, ডাইরেক্ট 16 লিখে দিয়া স্টুডেন্টস, 2 লগত 8 পূরণ করলে কিমান হবা 16 প্লাস 2p ইজিক্যাল টু কিমান হবা 30, তো চাবা এইটো প্লাস আছে সফল করলে কিমান হবা মাইনাস, মানে কিমান হবা 30 মাইনাস কিমান হবা 16, এইটো মাইনাস করলে কিমান হবা 14, 2p ইজিক্যাল টু আমি কিমান পাইছি 14, 2 রে যদি ইয়াক আমি ডিভাইড কৰো কিমান পাও 7, তেনেহলে p ইজিক্যাল টু আমি কিমান পাও 7, এইটো তুমি এনেকৈ কৰি পাৰা 2 আৰু 2 ক্যান্সেল কিমান থাকে 15 ইজিক্যাল টু 8 প্লাস p, চাবা এইটো কি আছে প্লাস এফালে আহিলে কি হ'ব মাইনাস 15 মাইনাস 8 ইজিক্যাল টু p, তো চাবা আমি 8 এর পৰা আমি 15 এর পৰা 8 মাইনাস করলে কিমান থাকে 7, তেনেহলে p ইজিক্যাল টু এটা কিমান পাইছে 7, আমাকে এটাই উত্তর ওলাব কৈছে পির মানটা কিমান পাইছে 7, লাস্টত লিখি দিব পারা যে থেকে p ইজিক্যাল টু কিমান পাইছে আমি 7, এটি হবে কি আমার উত্তর। তুমি এটা একটা নিয়ম এটি করিবা, এটা সহজ আছে। তো স্টুডেন্টস এলাকে কৰিবলগীয়া আছিল স্টুডেন্টস, যদি ভিডিওটা ভালো লাগে চ্যানেলটো সাবস্ক্রাইব করে দিবা আর তোমার মতামত কমেন্ট করে জানাবা। থ্যাংক ইউ স্টুডেন্টস।